আটাইকে পুনৰবাৰ স্বাগতম জনাইছোঁ এই কেৰিয়াৰ প্লাছলৈ। আজিৰ আমাৰ ডিছকাশ্যন হ'ল ৰোটেশ্যনেল মশ্যন ইন নিট এক্সাম। এইটো আমাৰ ছেকেণ্ড পাৰ্ট। ফাৰ্ষ্ট পাৰ্টত আমি ডিছকাছ কৰিছিলোঁ ৰোটেশ্যনেল মশ্যনৰ ওপৰত অহা 2 ইয়াৰ্ছৰ সম্পূৰ্ণ কুৱেশ্যন 2010 আৰু 2011 যিবিলাক নিট এক্সামত আহিছে। আজি ডিছকাছ কৰিম 2012, 13 আৰু 14ৰ কুৱেশ্যনসমূহ। তাৰ পাছত নেক্সট পাৰ্টিত আমি ডিছকাছ 2015ৰ পাছৰ কুৱেশ্যনবিলাক। প্ৰতিটো কুৱেশ্যন কপিত নোট ডাউন কৰিবা আৰু প্ৰত্যেকটো কুৱেশ্যনৰ যি 4টা অপশ্যন আছে এই আটাইকেইটাৰ লগত সংগতি থকা বাকী নিউমাৰিকেলবিলাক কেনেকুৱা হ'ব পাৰে আমি একেলগে ডিছকাছ কৰি যাম। সেইকাৰণে আটাইকেইটা নিউমাৰিকেল কপিত নোট ডাউন কৰিবা যাতে ইয়াৰ লগত সংগতি থকা অন্য নিউমাৰিকেল তোমালোকে সহজতে কৰিব পাৰা। আটাইকেইটা ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ পাছত তোমালোকে যিকোনো টেষ্ট পেপাৰ ল'বা, যিকোনো মডেল কুৱেশ্যন পেপাৰ ল'বা আৰু নিজে নিজে ছল্ভ কৰিবলৈ ট্ৰাই কৰিবা। এণ্ড আই এম চিয়'ৰ এইখিনি কৰাৰ পাছত তোমালোকে প্ৰত্যেকেই ছল্ভ কৰিব পাৰিবা। 2012ৰ ফাৰ্ষ্ট কুৱেশ্যনটো আমি লৈছোঁ। ভেৰি চিম্পল কুৱেশ্যন। এ বি চি এটা সমবাহু ত্ৰিভুজ, ইয়াত দিয়া আছে ইকুৱেটৰেল ট্ৰায়েংগল আৰু এ বি বি চি চি এই তিনিটা বাহুত তিনিটা বলে ক্ৰিয়া কৰিছে। এইফালে F1, বি চিত F2 আৰু চি এত F3। এতিয়া চাই লোৱা, তো এতিয়া F3ক F1 আৰু F2ৰ সহায়ত প্ৰকাশ কৰিব লাগে। এইটো আমাৰ কুৱেশ্যন। এতিয়া আমি ক্লকৱাইজ বা এণ্টি ক্লকৱাইজ যদি চাই লওঁ, চ' F1 F2ৰ দিশটো একে। এইটো এনেকৈ আহিছে এণ্টি ক্লক, F2 এণ্টি ক্লক, কিন্তু এইফালেদি যাওঁতে F3টো ক্লক হৈ আহিছে উল্টা। তো যিহেতু এইটো কেন্দ্ৰবিন্দু, তো এ বিৰ পৰা ইয়াৰ দূৰত্ব ধৰি ল'লোঁ X, তো এনেকৈ বি চিৰ পৰা ইয়াৰ দূৰত্ব X একেই হ'ব আৰু এ চিৰ পৰা ইয়াৰ দূৰত্ব X। তো হ'ব আমাৰ চলিউশ্যনটো। যিহেতু মুঠ টৰ্কৰ মানটো 0 বুলি দিয়া আছে, এ বিৰ মাজেৰে যোৱা F1 বলৰ কাৰণে অ'ত কিমান টৰ্ক স্থাপিত হ'ব। যদি দূৰত্বটো X বুলি ধৰোঁ, ফ'ৰ্চ ইনটু ডিষ্টেঞ্চ, চ' F1 ইনটু X প্লাছ, এতিয়া F2ৰ কাৰণে ইয়াত কিমান টৰ্ক, F2 ইনটু X প্লাছ তিনিওটা টৰ্কৰ যোগফলটো মুঠ টৰ্ক 0 প্লাছ F3 ইনটু X, F3 ইনটু X, কিন্তু ইয়াতে মই মাইনাছ এটা লগাই দিলোঁ কাৰণ বলটো এটা ভেক্টৰ ৰাখি বলৰ দিশ আছে। চ' F1 F2 একে দিশত, এণ্টি ক্লক, F3 ক্লক উল্টা, চ' এইকাৰণে F3ত আমি কি দিলোঁ মাইনাছ, টোটেলটো 0। তো এনচাৰ আহি গ'ল আমাৰ এতিয়া F1 প্লাছ F2 মাইনাছ F3 ইজ ইকুৱেল টু 0। তো তাৰমানে এইটো এনচাৰ, F3 ইজ ইকুৱেল টু F1 প্লাছ F2। তো এনচাৰটো হ'ব আমাৰ অপশ্যন নাম্বাৰ এ, ডেট ওৱান। এতিয়া সেই একেটা নিউমাৰিকেল এনেকৈও দিব পাৰে। যদি আমাক ইয়াত এনেকৈ ৰিপ্ৰেজেণ্ট নকৰি পেলাই এৰ' মাৰ্কটো ইয়াত দি দিলে, এৰ' মাৰ্কটো ইয়াত দি দিলে, তো তেতিয়া সেই একেটা এনচাৰেই হ'ব। ত' এইটো চাই ল'বা তোমালোকে, এনেকৈ দি দিব পাৰে। আৰু যদি এইটো এনেকৈ দি দিয়ে, এনেকৈ নিদি পেলাই চি এ ডিৰেকশ্যনত দিয়ে, এনেকৈ দিয়ে, তো তেতিয়া ইয়াত মাইনাছ চিন নাথাকিব। নেক্সট আমি 2012ৰ কুৱেশ্যন নাম্বাৰ 2লৈকে গৈছোঁ। 2012ৰ আনাৰ কুৱেশ্যন, 2 persons of masses 55 kg and 65 kg respectively। 55 kg 65 kg দুজন মানুহ নাও এখনৰ দুটা মূৰত বহি আছে। নাওখনৰ লেন্থটো দিয়া আছে 3 মিটাৰ। চ' আমি এখন নাও কনচিডাৰ কৰি ল'লোঁ ইয়াতে, এইখন এখন নাও। 2 persons, 155 another 65। তো আমাক ইয়াত দিয়া আছে 55 kgৰ মানুহজন 65 kgৰ জনলৈকে গ'ল খোজকাঢ়ি নাওখনৰ ভিতৰত। এতিয়া নাওখনৰ কি উলিয়াব দিছে, চেণ্টাৰ অফ মাছ, ভৰকেন্দ্ৰটোৰ কিমান ডিষ্টেঞ্চ পৰিমাণে, কিমান দূৰত্ব পৰিমাণে স্থান পৰিৱৰ্তন হ'ব। আৰু মনিতে ভৰকেন্দ্ৰ যিমান আছিল, এতিয়া ভৰকেন্দ্ৰটো ক'ৰ পৰা ক'ত যাব, আগতে য'ত আছিল তাৰ পৰা কিমান দূৰত্বলৈকে পৰিৱৰ্তন হ'ব স্থানটো, এইটো উলিয়াব দিছে। তো এনেকুৱা নিউমাৰিকেল এটা 2010 ফাৰ্ষ্ট পাৰ্টটোত চাই ল'বা তোমালোকে, যদি যোনে যোনে চোৱা নাই। 2010তো আহিছিল এনেকুৱা এটা নিউমাৰিকেল। যদি এক্সটাৰ্নেল ফ'ৰ্চ নাথাকে, এক্সটাৰ্নেল টৰ্ক বা ফ'ৰ্চ নাথাকে, তো তেতিয়া ছিষ্টেম এটাৰ ভৰকেন্দ্ৰৰ স্থানৰ পৰিৱৰ্তন নহয়। ডেট মিনছ এইটো হিন্স ইফ no external force
if no external force then no change of center of mass. That means answer to হবে ইয়াতে 0 shift. So এই এনেকুৱা এটা নিউমেৰিকেল লেবাৰ যদি এনেকৈ দি দিয়ে, বাছ এখনৰ ভিতৰত 4জন মানুহ বহি আছে, তাৰে আগৰ সিটৰ পৰা মানুহজনে 4 নম্বৰ সিটলৈকে শিফ্ট কৰিলে, তেতিয়া ভৰকেন্দ্ৰটো ক'ত কিমান পৰিৱৰ্তন হ'ব? সো একেটা এনসাৰ হ'ব 0. তো যদি সিস্টেম এটাত এক্সটাৰ্নেল ফেক্টৰ বা এক্সটাৰ্নেল ফোর্স নাথাকে, সদায় মনত ৰাখিবা ভৰকেন্দ্ৰৰ মানটো সদায় ভৰকেন্দ্ৰৰ শিফটিঙৰ পজিশনটো 0 হ'ব, অৰ্থাৎ ভৰকেন্দ্ৰ কেতিয়াও শিফট নকৰে। 2012 another question number 3, very simple conceptor উপৰত এইটো question মই ড্ৰ কৰি দিছো। কুৱেশ্যনটোত কি লিখিছে এইটো, এটা ভৰ এনেকৈ ঘূৰি আছে বৃত্তাকাৰ কক্ষত। when a mass is rotating in a plane about a fixed point its angular momentum is directed along, very simple। এনেকৈ কনসিডাৰ কৰা, আমি আঙুলি এটাৰে, এইটো সাপোজ আমাৰ আঙুলিটো, আমি আঙুলি এটাৰে ৰছী এডালত শিলগুটি এটা লৈ তাক এনেকৈ ঘূৰাই আছোঁ। এইটো তাৰ বেগৰ দিশ, যিকোনো মুহূৰ্তত তাৰ বেগটো এনেকৈ যাব। এইটো ফৰ, এইখিনি ৰেডিয়েল ডিষ্টেঞ্চ আৰ। চ' এংগুলাৰ মোমেণ্টাম এম ভি আৰ। চ' এংগুলাৰ মোমেণ্টামৰ ডিৰেকশ্যনটো সদায় এইটো হয়। ডেট মিনছ এইটো এ লাইন পাৰপেণ্ডিকুলাৰ টু দ্য প্লেন অফ ৰোটেশ্যন। যিহেতু দিশটো উলিয়াব দিছে, মই একেবাৰে ভেক্টৰ ৰিপ্ৰেজেণ্টেশ্যন কৰি দিছোঁ। এলটো এটা ভেক্টৰ কোৱান্টিটি হৈ গ'ল, কিয়নো এমটো স্কেলাৰ, ভি বেগ, এইটো ভেক্টৰ ক্ৰছ, আমি যদি ক্ৰছত লিখোঁ এনেকৈ আৰ, এইটো ৰেডিয়েল ডিৰেকশ্যন। এতিয়া চোৱা ইয়াতে ভি ক্ৰছ আৰ ইজ ইকুৱেল টু এল, তাৰমানে ভিৰ দিশ, আৰৰ দিশ আৰু এলৰ দিশ পৰস্পৰ কি হ'ব লাগিব? লম্ব হ'ব লাগিব। চ' এইটো আৰৰ দিশ, এইটো ভিৰ দিশ লম্ব, তো ডেফিনেটলি এলৰ দিশটো এইটো। ডেট মিনছ আমি যদি পেজটোত বস্তুটো ঘূৰি থকা বুলি ধৰি লওঁ, এই পেনৰ ডিৰেকশ্যনটোৱে হ'ব এলৰ ডিৰেকশ্যন। এতিয়া ক্লিয়াৰ ন? তো অপশ্যন নাম্বাৰ এ। 2013 ফাৰ্ষ্ট কুৱেশ্যনটো আমি চাই লৈছোঁ। এতিয়া কুৱেশ্যনটো পঢ়িলে গম পাবা, মই দেখুৱাই দিছোঁ ইয়াতে কুৱেশ্যনটোত কি কৈছে। এইটো এটা কাৰ্ভ পাথ, এইটো হৰাইজণ্টেল, এইটো ভূপৃষ্ঠ। তো এই কাৰ্ভ পাথটো বক্ৰপথটোত বস্তু এটা উঠি গৈ আছে। ধৰি লোৱা বস্তুটোৰ ভৰ আমি এম, কেপিটেল এম বুলি ধৰিলোঁ। কেনেকৈ উঠি গৈ আছে? ৰোলছ আপ, যেনেকৈ চাইকেলৰ চকাটো ঘূৰে, চাইকেলৰ চকাটো যেনেকৈ ধোৰাডাল সাপেক্ষে ঘূৰি থাকে আৰু ৰাস্তাত আগুৱাইও গৈ থাকে, এনেকুৱা। চ' এইটো নিজ ঐক্য সাপেক্ষে ই ঘূৰিও আছে এনেকৈ, আৰু ঘূৰি ঘূৰি আগুৱাইও গৈ আছে। তো ইনিচিয়েল ভেলচিটি কিমান ধৰিছে? ভি বেগত আগুৱাই গৈ আছে। চ' লজিকটো এটাই, শক্তিৰ সংৰক্ষণশীলতাৰ নীতি। ই যেতিয়া ঘূৰি ঘূৰি গৈ আছে, কাইনেটিক এনাৰ্জি গৈ গৈ যেতিয়া হায়েষ্ট পইণ্টত উপস্থিত হ'ব ইয়াতে, ই তাত ৰৈ যাব। ডেট মিনছ কাইনেটিক এনাৰ্জি কনভাৰ্টেড ইনটু পটেঞ্চিয়েল এনাৰ্জি। ইয়াৰ যিমান কাইনেটিক এনাৰ্জি আছে, ইয়াত ৰৈ থকা মুহূৰ্তত সেইখিনি কি হৈ যাব? পটেঞ্চিয়েল এনাৰ্জি, এইটোৱে। চ' টোটেল কাইনেটিক এনাৰ্জি ইজ ইকুৱেল টু পটেঞ্চিয়েল এনাৰ্জি। ইয়াৰ পৰা বেছ কৰি পেলাই আমি এনচাৰটো উলিয়াব লাগে। যেতিয়া মুভ কৰি আছিল, গতি কৰি থকা অৱস্থাত কাইনেটিক এনাৰ্জি দুটা আছে, ইয়াতে দুটা পজেছ কৰিব, ৰোটেশ্যনেল কাইনেটিক এনাৰ্জি এণ্ড ট্ৰান্সলেশ্যনেল কাইনেটিক এনাৰ্জি। ৰোটেশ্যনেল কাইনেটিক এনাৰ্জি আমি জানো হাফ আই ওমেগা স্কুৱেৰ, ট্ৰান্সলেশ্যনেল যোনটো লিনিয়াৰ হাফ এম ভি স্কুৱেৰ ইজ ইকুৱেল টু পটেঞ্চিয়েল এনাৰ্জি। তো ইয়াত ৰৈ থকা অৱস্থাত ভূপৃষ্ঠৰ পৰা কিমান ডিষ্টেঞ্চ? এইটো কিমান উচ্চতা? 3 ভি স্কুৱেৰ বাই 4g। তো পটেঞ্চিয়েল এনাৰ্জি আমি জানো এম জি এইচ, এইটো এইচ, তো এইচ মানে 3 ভি স্কুৱেৰ বাই 4g। তো আমি চিম্প্লিফাই কৰিব লাগে, এনচাৰটো কি হয় চাই লওঁ। তো আমি জানো ভি ইজ ইকুৱেল টু আৰ ওমেগা। তো যিহেতু আমাক ইয়াত ভি হিচাপত দিছে, ওমেগাটো আমি ৰিপ্লেচ কৰিম ভিৰে। চ' ওমেগা মানে ভি বাই আৰ। চ' হাফ আই ভি স্কুৱেৰ বাই আৰ স্কুৱেৰ প্লাছ হাফ এম ভি স্কুৱেৰ ইজ ইকুৱেল টু এম জি, ঠিক আছে, জি কেঞ্চেল গ'ল, হাফ এম আৰ স্কুৱেৰ।
So I is equal to half m r square মানে কেন্দ্ৰৰ মাজেৰে যোৱা অক্ষ সাপেক্ষে আৰু সমতলৰ লম্বভাৱে পোৱা অক্ষ সাপেক্ষে ডিস্ক এখনৰ মোমেন্ট অফ ইনাৰ্চিয়া। তো ডেট মিনছ এই বস্তুটো আমাৰ কাৰণে হ'ব ডিস্ক। সো একে সময়তে তোমালোকে এইখিনিও মনত ৰাখিবা। সো এইবাৰ এই একেটা কুৱেশ্যন যদি ৰিঙৰ ক্ষেত্ৰত দিয়ে, সো ৰিঙৰ মোমেন্ট অফ ইনাৰ্চিয়া নিজ অক্ষ সাপেক্ষে এইটো আমি পাওঁ এম আৰ স্কুৱেৰ। সলিড স্ফেয়াৰৰ কাৰণে আমি পাওঁ 2/5 m r স্কুৱেৰ। যেনেকৈ হলো স্ফেয়াৰৰ কাৰণে পাম 2/3 m r স্কুৱেৰ। সো ডিস্কৰ কাৰণেতো আমি পালোৱেই এইটো হাফ m r স্কুৱেৰ। সো এইটো মনত ৰাখিবা, ডিস্কৰ কাৰণে যি পাওঁ এইটো আমি সলিড চিলিণ্ডাৰৰ কাৰণে একে পাম, সলিড চিলিণ্ডাৰ সেম। সো এনেকৈ ৰিঙৰ কাৰণে যি পাম এইটো আমি হলো চিলিণ্ডাৰৰ কাৰণে পাম। ঠিক আছে। 2013 আনাদাৰ কুৱেশ্যন এটা আমি লৈছোঁ, কুৱেশ্যন নাম্বাৰ 2। পি কিউ এটা ৰড দিয়া আছে, ইয়াৰ লেন্থটো এল এণ্ড হিঞ্জড এট পি। হিঞ্জ এট পি মিনছ এইটো এটা ফ্লেক্সিবল পইণ্ট। ডেট মিনছ ইয়াক যদি আমি ফ্ৰী কৰি দিওঁ পি সাপেক্ষে ঘূৰিব পাৰে, ইয়াৰ মিনিংটো এইটো। তো কিউ টাইট কৰি পেলাই এডাল ৰছীৰে তাক বান্ধি ৰাখিছোঁ। এতিয়া কুৱেশ্যনটো এনেকুৱা, যদি ৰছীডাল আমি কাটি দিওঁ তেতিয়া কিমান এংগুলাৰ এক্সেলাৰেশ্যন কৌণিক ত্বৰণেৰে পি সাপেক্ষে ৰডটো ঘূৰিব, এইটো কুৱেশ্যন। তো সলিউশ্যনটো এনেকৈ আহিব ইয়াতে। যদি আমি এইটো কাটি দিলোঁ যে ধৰি লোৱা পি সাপেক্ষে ৰডটো এনেকৈ ঘূৰিব, তাৰ ইনিচিয়েল এংগুলাৰ এক্সেলাৰেশ্যন আলফা। টৰ্ক tau is equal to I into alpha. তো পি সাপেক্ষে দ্যাট মিনছ মোমেন্ট অফ ইনাৰ্চিয়া এতিয়া এই ৰডডালৰ এটা এণ্ড পি যিকোনো এটা মূৰ সাপেক্ষে আমি যদি ৰডডালৰ এইডাল অক্ষ কনচিডাৰ কৰোঁ, তো এইডাল অক্ষ সাপেক্ষে ৰডটো এনেকৈ ঘূৰি থাকিব। তো কোনো এটা মূৰ সাপেক্ষে ৰড এটাৰ মোমেন্ট অফ ইনাৰ্চিয়া 1/3 m সে সাপোজ এল স্কুৱেৰ আলফা আলফা। ইকুইলিব্ৰিয়াম কণ্ডিশ্যনত সদায় কি হয় আমি জানো, টৰ্ক ইজ ইকুৱেল টু মোমেন্ট অফ ৱেইট অফ এনি বডি। চ' মোমেন্ট অফ ৱেইট, ইয়াতে মোমেন্ট অফ ৱেইট হিচাপ কৰিলে আমি এনেকৈ পাম, ৱেইট যদি মাছটো এম হয় তো ইয়াৰ ৱেইট এইটো বিন্দু ভৰকেন্দ্ৰ এইটো যিহেতু ৰড এম জি। তো মোমেন্ট অফ ৱেইট মানে ইনটু ডিষ্টেঞ্চ আপ টু দ্যাট পইণ্ট উইথ ৰেচপেক্ট টু ইটছ ৰোটেট। তো এইখিনি চিম্প্লিফাই কৰা, আমাক লাগে আলফাৰ ভেলু। আমি এনচাৰটো কি পাম, এম এম কেঞ্চেল গ'ল, এল এটা কেঞ্চেল যাব, 3g/2l অপশ্যন এ। 2014 কুৱেশ্যনটো চাই লোৱা। সলিড স্পেয়াৰ গোটা গোলক এটা এনেকৈ আহিছে, এইখন এখন ইনক্লাইন প্লেন। ইনক্লাইন প্লেন মানে এখন সমতল যিয়ে ভূপৃষ্ঠৰ লগত কিবা এটা এংগুল কৰিছে, আমাক কৈছে থিটা এংগুল কৰিছে। তো ইয়াতে বস্তু এটা আমি এৰি দিলোঁ। প্ৰথম অৱস্থাত স্লিপিং, ৰলিং ডাউন উইদাউট স্লিপিং, ডেট মিনছ ইয়াত শ্লিপ কৰা নাই, সি ঘূৰি ঘূৰি আহিছে এনেকৈ ঘূৰি ঘূৰি আগুৱাই আহি আছে। ডেট ওৱান, এইটো কৈছে ৰলিং ডাউন উইদাউট শ্লিপিং। আমি জানো এক্সিলাৰেশ্যন ৱেন ৰলিং উইদাউট স্লিপিং, রোলিং উইদাউট স্লিপিং এক্সিলারেশনটো আমি a1 বুলি ক'লোঁ। a1 ইজ ইকুৱেল টু এইটো ফৰ্মুলা g sin থিটা বাই 1 প্লাছ k স্কুৱেৰ বাই r স্কুৱেৰ। এইটো রোলিং উইদাউট স্লিপিং, ৱেৰ k ইজ দ্য ৰেডিয়াছ অফ গাইৰেশ্যন।
ৰেডিয়াছ অফ গাইৰেশ্যন অসমীয়াত বিঘূৰ্ণন ব্যাসাৰ্ধ বুলি কয়। আমি জানো বস্তু এটাৰ জড়ৰ ভ্ৰামক I = mk² টো জেনেৰেল ফৰ্মুলা। ইয়াত দিছে আমাক সলিড স্ফেয়াৰ। চ' সলিড স্ফেয়াৰৰ মোমেন্ট অফ ইনাৰ্চিয়া আমি জানো 2/5 mr²। তো দ্যাট মিন্স ইয়াৰ পৰা আমি কেৰ ভেলুটো উলিয়াব পাৰিম। k² মানে 2/5 r²। আমি এইখিনি সিম্পলিফাই কৰি থ'ব পাৰিম এতিয়া g sin θ/1 + 2/5 বিকজ r² কেঞ্চেল যাব 2/5। তো এইখিনি ফাৰ্ডাৰ সিম্পলিফাই কৰাৰ পাছত আমাৰ এনসাৰটো এনেকুৱা হ'ব যে a1 = 5/7 g sin θ। এতিয়া আমি সেকেন্ড কন্ডিশনটো চাই লওঁ। প্ৰথমতে ক'লে ৰোলিং ডাউন উইদাউট স্লিপিং, নেক্সট স্লিপিং ডাউন। তো এইটো ইকুৱেশ্যন মনত ৰাখিলে ইয়াৰ পৰা এনসাৰটো ওলাই আহিব। চ' এই ক্ষেত্ৰত আমি তাৰ এক্সেলাৰেশ্যনটো a2 বুলি ক'লোঁ। যদি নুঘূৰে অনলি ঘূৰ্ণীয়মান বস্তু ৰোটেশনেল বডিৰ ক্ষেত্ৰতে মোমেন্ট অফ ইনাৰ্চিয়া বা ৰেডিয়াছ অফ গাইৰেশ্যন থাকে। সি যদি নুঘূৰে কেৰ মানটো কি হ'ল 0 হ'ল। তো 0 হ'লে সিম্পলি এক্সেলাৰেশ্যন আমি পালোঁ g sin θ। আমাক ৰেচিঅ'টো উলিয়াব দিছে a1/a2 = 5/7 g sin θ/g sin θ। So answer 5/7. তো অপশন নাম্বাৰ A, that one. 2014 শেষৰটো কুৱেশ্যন আমি চাই লৈছোঁ। আমাক কৈছে এটা সলিড চিলিণ্ডাৰ অফ মাছ 50 kg। আমি এটা সলিড চিলিণ্ডাৰ যাৰ মাছ 50 kg এণ্ড ৰেডিয়াছ 0.5 মিটাৰ। এইখিনি ৰেডিয়াছ 0.5 মিটাৰ is free to rotate about the horizontal axis. So with respect to that axis, এইডাল অক্ষ সাপেক্ষে ই ঘূৰিব পাৰে এনেকৈ ঘূৰিব পাৰে এইডাল অক্ষ সাপেক্ষে। তাৰপৰা কি উলিয়াব দিছে ইয়াতে এই মাছলেছ ষ্ট্ৰিং ইজ ওণ্ড। ইয়াতে ষ্ট্ৰিং এডাল পকাই থোৱা আছে, তাৰ এডাল আমি এনেকৈ পকাই দিছোঁ মাছলেছ ষ্ট্ৰিং। ছাপ'জ এইটো এটা মোৰ ফ্ৰী কৰাই আছে with one end attached to it and another hanging freely. Okay, so এইটো ফ্ৰী মোৰ। টেনশ্যন ইন দ্য ষ্ট্ৰিং, আমি এই তাঁৰডাল টানিব লাগে। টেনশ্যন ইন দ্য ষ্ট্ৰিং required to produce an angular acceleration of 2 revolution per second square. Angular acceleration alpha 2 revolution, mind it this is not radian, revolution per second। এই ৰিভলিউশ্যন পাৰ ছেকেণ্ডক আমি ৰেডিয়ান পাৰ ছেকেণ্ড স্কুৱেৰলৈকে কনভাৰ্ট কৰি ল'ম। ভেৰি চিম্পল, ৰিভলিউশ্যন মানে পাক। এইটো বিন্দু আমি ধৰি দিলোঁ। ইয়াৰ পৰা যদি জাৰ্ণি ষ্টাৰ্ট কৰে এই চিলিণ্ডাৰটোৱে এনেকৈ এক পাক দিলে ই কিমান এংগুল কভাৰ কৰিব 360 ডিগ্ৰী। তো 360 ডিগ্ৰীক ৰেডিয়ান কৰিলে আমি জানো টুৱাইচ পাই ৰেডিয়ান 2 ৰিভলিউশ্যন। ডেট মিনছ 2 × টুৱাইচ পাই ৰেডিয়ান পাৰ ছেকেণ্ড স্কুৱেৰ। এইটো আমাৰ আলফা হৈ গ'ল। চ' এতিয়া তাঁৰডালৰ টান টি হ'লে আৰু এই ৰেডিয়াছ ব্যাসাৰ্ধটো যদি 0.5 মিটাৰ হয় তো টৰ্ক কিমান হ'ব? টৰ্ক T = F × R। তো ঠিক আছে, আমি টানটোক টি বুলি বুজাইছোঁ, এইটো আমি টাৱেৰে বুজালোঁ। টৰ্ক টাউ টি × স্মল r। তো টি তাঁৰডালৰ টান স্মল r 0.5। এইখিনি কেন্দ্ৰৰ পৰা বলটোৰ দূৰত্ব। that one again we know that T = I × alpha. so that means ইয়াতে টৰ্ক আমি টাৱেৰে বুজাওঁ টাউ = I × alpha। I moment of inertia of the solid cylinder with respect to that axis which passes through the center. So moment of inertia of solid cylinder with respect to that axis half mr², means mr²/2 into alpha 2 × twice pi. So ইয়াৰ পৰা আমি টানটো পাই যাম এতিয়া T = 2 কেঞ্চেল গ'ল 4। এইখিনি সিম্পলিফাই কৰিলে 4π mr²।
এইখিনি ছিম্প্লিফাই কৰা ফাইনেলি আমি এনচাৰটো পাম 157 নিউটন চ' অপশ্যন হ'ব ইয়াতে অপশ্যন নম্বৰ ডি ডেটছ অল আশা কৰিছোঁ আটাইকেইটা নিউমাৰিকেল বুজি পাইছা যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা যাতে পৰৱৰ্তী ভিডিঅ'ৰ ন'টিফিকেশ্যনটো অতি সোনকালে গম পাই যোৱা